নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ অন্য এটা ৰিবন চিলাইৰ ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে মই এই দুটা আগতে কৰি থৈছোঁ। মই আপোনালোকক নতুনকৈ এটা কৰি দেখাম। প্ৰথমতে এনেকৈ ৰিবন চিলাই কৰিবলৈ হ'লে এনেকুৱা কাটা কম্পাছ এডালেৰে এনেকৈ আঁকি ল'ব লাগিব। মই এইটো আৰু এইটো বেলেগ কাটা কম্পাছেৰে অঁকা নাই, কিয় নঅঁকাকৈ কৰিলোঁ মই সেই কথাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইটো জোখতেই মই এনেকৈ কাটা কম্পাছেৰে এইখিনিত এটা আঁকি ল'ম। মই এটা কাটা কম্পাছেৰে আঁকি লৈছোঁ। বিশেষকৈ ৰিবন চিলাইত কাটা কম্পাছ ব্যৱহাৰ কৰিব লাগে এইটো কাৰণে, এই মাজৰ যিটো চেণ্টাৰ হয় সেই চেণ্টাৰটো অতিকৈ প্ৰয়োজনীয়। যদি এই চেণ্টাৰটো এইফালে হয় বা এইফালে হয়, তেতিয়া কি হয়, এই সূতাবিলাক যিবোৰ দি ল'ব লাগিব সেইবোৰ এফালে ওলাই মেলি থাকে। মই আপোনালোকক এইকেইটাত কেনেদৰে হৈছিলে মই পিছতে আপোনালোকক কৈ দিম বাৰু। এতিয়া আহকচোন এইটো ৰিবন চিলাই কেনেকৈ কৰে এবাৰ চাওঁ। প্ৰথমে মই মাজৰ পইণ্টত উলিয়াইছোঁ। এইডাল মই এংকৰ বুলি ব্যৱহাৰ কৰিছোঁ। এনেদৰে ভিডিঅ'টো ভালকৈ মন কৰিবচোন। মই এই বৰ্ডাৰটোত এনেদৰে উলিয়াম। এই সূতাবিলাক এইডোখৰৰ পৰা এইখিনিলৈকে খুব সেৰেঙা নকৰিব, এনেকৈ ঘনকৈ উলিয়াব লাগিব। এইটো এনেকৈ ইয়ালৈ সিমান দূৰত্ব ল'ব। এনেকৈ এইটোত এই সূতাবোৰ যদি সেৰেঙাকৈ দিয়ে তেতিয়া কিন্তু চিলাইটো পিছত ওপৰলৈ উঠি অহাৰ চান্স থাকে। এনেকৈ মই গোটেই ৰাউণ্ডটো প্ৰথমতে এনেকৈ সূতাবোৰ দি ল'ম। এই সূতাখিনি দিওঁতে এটা কথা কিন্তু মনত ৰাখিব লাগিব, এই সূতাবোৰ বিজুৰীয়া হ'ব লাগিব। এনে ধৰি লওক মই এইখিনিৰ পৰা হিচাপ কৰিছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24ডাল হ'লে নহ'ব, এইটো হ'লে 25ডাল হ'ব লাগিব। মই এইখিনিত এই শেষৰডাল কৰি 25ডাল কৰি দিছোঁ। দেখিছেনে? সমান হ'লে কিন্তু ৰিবনটো যিটো ষ্টাইলত কৰা হয় সেইটো নিমিলেগৈ। এতিয়া 25ডাল হ'ল। আপোনালোকে তেনেকৈ হয়তো 23ডাল দিব লাগিব, নহয় 21ডাল দিব লাগিব। এই ৰিংটো কিমান ডাঙৰ কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব কেইডাল দিয়ে। আৰু ইয়াতকৈ অকণমান ঘন হ'লেও একো নাই, কিন্তু ইয়াতকৈ সেৰেঙা কৰিলে কিন্তু কেনেকুৱা হ'ব মই আপোনালোকক কৈ দিছোঁ। এইটো অলপ সেৰেঙা হৈছে। এনেকৈ এনেকৈ পিছত কি হ'ব, এই চিলাইটো কাপোৰখন ধুই দিয়াৰ পিছত এইখিনি এনেকৈ ওপৰলৈ গোটা নিচিনাকৈ দাং খাই আহিব। এইটোত অলপ ঘন হৈছে। মই এই কথাটো দেখুৱাবলৈকে এইটোত অলপ সেৰেঙাকৈ কৰিছোঁ, এইটোত অলপ ঘনকৈ কৰিছোঁ। এইটোত কি হয়, এইটোতকৈ ইয়াত মিহি হৈছে চাওকচোন। এইটোত আৰু এটা কথা যে কৈছোঁ মই চাৰ্কুল দি এই কাটা কম্পাছডালে আঁকিব লাগিব। সেই কথাটো হ'ল কি, কাটা কম্পাছডালে যদি নেআঁকে এই পইণ্টটোৰ পৰা এইখিনিলৈ চবফালে সমান নহ'ব। আৰু সমান নহ'লে কোনোবা এটা ছাইডে এনেকৈ এইফালে এতিয়া দুপাক দিওঁতেই এই সেউজীয়া ৰিবনডাল দুপাক দিওঁতেই এই সূতাডাল শেষ হৈছে, কিন্তু এইফালে এপাক দুপাক তিনিপাক তিনিপাক দিবলগীয়া হৈছে। এয়া তথাপিতো এইফালে সূতাডাল অকণমান ওলাই আছেগৈ, দেখিছেনে? এতিয়া কথাটো হ'ল কি, এনেদৰে এই কথাটো নহ'বলৈকে এইটো ইমান সেৰেঙাকৈ দিব নালাগিব আৰু কাটা কম্পাছেৰে আঁকিব লাগিব। নিজৰ চকুৰ আন্তাজমতে এইটোত মানে মাজত মানে পইণ্টটো ধৰি ল'লে এই চিলাইটোত কিন্তু দেখিবলৈ বেয়া হ'ব। এতিয়া এইটোত তেনেদৰে চাওকচোন। আৰু এইটো হ'ল কি, গোটেই প্ৰত্যেকটো এটা ৰঙৰ কৰাতকৈ
এনেকৈ এখিনি যদি এটা ৰঙৰ হয় আৰু বাহিৰৰখিনি বেলেগ এটা ৰঙৰ হয় বা দুটা বা তিনিটা ৰঙো দিব পাৰে, কিন্তু ইয়াত এতিয়া মই এই দুটা ৰং যদিও 3 ভাগ কৰি দিছোঁ, দেখিবলৈ এনেকৈ বেছি ভাল। এতিয়া আহকচোন আমি তাৰ পিছৰ ষ্টেপটো কেনেকৈ কৰোঁ চাওঁ। এতিয়া মই প্ৰথমে ৰঙা ৰঙৰ ৰিবন লৈছোঁ, এনেদৰে উলিয়াব লাগিব। তাৰপিছত মই আগৰ যিটো পাৰ্ট 1 ৰিবন চিলাই দিছোঁ সেইটোত কোৱাৰ দৰে এই ফিটাডালত দুটা ছাইড থাকে, এইটো ছাইডে জিলিকনি থকা আৰু এইটো ছাইডে নথকা। এতিয়া ইয়াতো সেই কথাটো গুৰুত্ব দিব লাগিব যে জিলিকনি থকা ছাইডটোৰে কৰিলে শ্বাইনিংটো বেছি হ'ব চিলাইটোত। এতিয়া ইয়াৰ এডাল সূতাৰ তলেৰে বেজিটো মন কৰিব, এডাল সূতাৰ তলে নিলোঁ, দ্বিতীয়ডালৰ ওপৰে আকৌ দ্বিতীয়ডালৰ ওপৰে এনেকৈ এডাল তল এডাল ওপৰ, এডাল তল এডাল ওপৰ এনেকৈ কৰিব লাগিব। এতিয়া এইডোখৰত চাওকচোন, যদি ৰিবনডালৰ এইটো ছাইডত ওলায় তেতিয়াহ'লে জিলিকনিটো ওলাব, মন কৰিব ভালকৈ। এতিয়া মই এডাল তল এডাল ওপৰ, যদি এই সূতাকেইডাল দিওঁতে মই যে কৈছিলোঁ বিজুৰীয়াকৈ ল'ব লাগিব, মানে 25ডাল কৰিছিলোঁ, 24ডাল হ'লে আকৌ এডাল তল এডাল ওপৰ নহ'বগৈ, হয় দুইডালৰ ওপৰে হ'বগৈ, হয় দুইডালৰ তলেৰে হ'বগৈ, এনেকৈ হ'ব। এনেকৈ এতিয়া চাওকচোন, এইডাল 25 নম্বৰ, যদি এইডাল নহ'লহেঁতেন এই দুইডালৰ এডাল ওপৰত তল হ'লহি নে, আকৌ এনেকৈ অমিল হ'বই লাগিব। এনেকৈ প্ৰথম যিবিলাকে কৰিব তেওঁলোকে কেইবাডালো নধৰিব, প্ৰথমতে এডাল তল এডাল ওপৰ এনেকৈ ল'ব। মই কৰাৰ অভ্যাস আছে কাৰণে কেইবাডালো কৰিয়ে লৈছোঁ। বহুতেই চিলাইটো জানে কিন্তু বহুতেই নাজানে। ইয়াৰ আগৰ যিটো মই ৰিবন চিলাইৰ পাৰ্ট 1 বুলি দিছোঁ, সেই চিলাইটো চাই মোৰ কেইবাগৰাকীও বান্ধৱীয়ে কমেণ্ট কৰিছে যে তেওঁলোকে এই চিলাইটো আগতে শিকা নাই, সেইকাৰণে তেওঁলোকে এইটো চিলাই জানিবও পাৰে, আৰু যদি নাজানে তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰাই চাই শিকিব পাৰিব। মই ভিতৰৰ পাৰ্টটো ৰঙা ৰঙৰ কৰিছোঁ, বাহিৰৰখিনি অন্য এটা ৰং দি কৰি দেখাম। ৰিবন চিলাইৰ আৰু বেলেগ বেলেগ ডিজাইন আছে, মই সেইকেইটাও পিছৰ পৰ্যায়ত দেখাবলৈ চেষ্টা কৰিম। কি হয়, শিকাৰ ইচ্ছা থাকিলে যিকোনো কামেই বেছি জটিল নহয়, কিন্তু কেতিয়াবা কিছুমান চিলাই অলপ জটিল হয়, কেইবাবাৰো চাব লাগে। কিন্তু এই চিলাইটো ইমান জটিল নহয়, খুবেই সহজ। আৰু মোৰ চিলাইবোৰ কেনেকুৱা হৈছে, আগৰ ভিডিঅ'বিলাক যিসকলে চাইছে তেওঁলোকে বাৰু মোক কমেণ্ট কৰি জনাইছে, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু ভাল পালে লাইক কৰিব, আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। দেখিছেনে? এতিয়া মই ইমানখিনি কৰি লৈ ইয়াৰ বাহিৰৰ যিখিনি বাকী আছে সেই বাকী থকা অংশখিনি মই অন্য এটা ৰঙেৰে কৰিম। এতিয়া মই ইয়াত যিডাল সূতাৰ ওপৰেৰে যাব সেইডালৰ সামৰি বেজিটো তলফালে উলিয়াই দিম আৰু এটা গাঁঠি লগাই দিম। পুনৰ যিখিনি ঠাইত ৰঙা ৰিবনডাল তলফালে ভৰাই দিছিলোঁ, ঠিক সেইখিনি ঠাইতে আকৌ আনটো ৰঙৰ ৰিবনডাল এনেদৰে উলিয়াই ল'ম। এতিয়া এই ৰঙাডালৰ ওপৰে গৈছিলে এইডালৰ তলেৰে, আকৌ এইডালৰ ওপৰে এইডালৰ তলেৰে। এয়া চাওকচোন, এইডাল ৰিবনডাল লুটি খাইছে, লুটি খালে মানে এই শ্বাইনিংটো নুঠিব, সেইকাৰণে সিটো লুটি কৰি ল'ব লাগিব এনেকৈ। এনেদৰে
আৰু এটা কথা, এই চিলাইটো কৰোঁতে ফ্ৰেমটোত এই কাপোৰখন কিন্তু খুব মানে ফিট কৰি ল'ব। যদি ঢিলা হয় তেতিয়াও এই চিলাইটো ঢিলা হৈ পৰিব। কৰি শেষ হোৱাৰ পিছত এনেদৰে মই গোটেই সম্পূৰ্ণ কৰি ল'ম এনেকৈ। এতিয়া মোৰ এইটো কৰি হৈ গৈছে। চাব যাতে সূতাবোৰ ওলাই নাথাকে। শেষৰকেইটা এনেকৈ সাৱধানে কৰিব। এতিয়া মই তলফালে উলিয়াই দিছোঁ। এই তলফালে উলিয়াই এনেদৰে গাঁঠি দি দিব। আৰু মই ৰিবন চিলাই আগৰটো ভিডিঅ'তে কৈছোঁৱেই যে এইবিলাক এনেকৈ সূতাবোৰ ওলাই যাব গাঁঠিটো দি লৈ অকণমান আগটো মম দি অকণমান পুৰি দিব। তেতিয়া এইটো যিহেতু নাইনেলৰ সূতা নিচিনা হয়, এই মুখখন বন্ধ হৈ যাব সূতাডাল পুৰি লৈ, তাৰ পৰা আৰু ওলাই আহিব নোৱাৰে। গতিকে ইমান ডোখৰত কাটি দিব। এতিয়া চাওকচোন কেনেকুৱা হৈছে। প্ৰথমতে যে কৈছিলোঁ যে কাটা কম্পাছেৰে নাৰাখিলে মানে এই সম্পূৰ্ণ এইটো এতিয়া মেইন পইণ্টত কাটা কম্পাছেৰে অঁকা মেইন পইণ্টটোতে পৰাই আৰম্ভ কৰাৰ কাৰণে এইটো দেখিবলৈ অন্যকেইটাতকৈ বেছি ধুনীয়া হৈছে। এইটোতো মই এনেই এই এংকৰ গুলিৰ যিটো ভিতৰৰ কাৰ্টুনৰ যিটো ডাঠ কাগজৰ ৰিং থাকে, মই সেইটো দি আঁকিছিলোঁ, কিন্তু এই মেইন পইণ্টটো একেবাৰে মাজত নহ'ল। আৰু এইটো ঠিক তেনেদৰে এইটো সূতা সেৰেঙাকৈ দিয়া হৈছিলে। মই এই কথাটো সেৰেঙাকৈ দিলে কি হয় আৰু কাটা কম্পাছেৰে নাআঁকিলে কি হয়, মই সেই কথাটো বুজাবৰ কাৰণেহে, দেখুৱাবৰ কাৰণেহে এই দুটা মই আগতে এনেদৰে আঁকিছিলোঁ। কিন্তু ৰংকেইটা মিলোৱাটো এনেদৰে কৰিলে মই বেছি ভাল দেখোঁ। আপোনালোকে কেনেদৰে কৰে বা কেনেদৰে কৰিব বিচাৰে সেইটো আপোনালোকে জানো। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰোঁ। কেনেকুৱা পালে জনাব আৰু আপোনালোকে কেনেদৰে কৰে মোক কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে, আকৌ কৈছোঁ, যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পিছৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায়। তেতিয়াহ'লে আজিলৈ আহোঁ। নমস্কাৰ।